I'm from Thailand. I was invited by the uh, organizer of the Thai cultural of cultural festival of the ethnic Thai. I joined this for the second time. Last time I also came to join. I am very impressed about the uh, unity of the Thai people of different community in the whole of Asia. So I feel that the cultural festival will make people understand each other among the Thai group of different region of this country and also from abroad. So I wish the success of the holding of this festival. Thank you. আমাৰ যিটো মূল অনুষ্ঠান ইউনেস্কো ইউনাইটেড টাই এথনিক ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন এটা ৰেজিষ্টাৰ্ড গভৰ্ণমেণ্ট অনুষ্ঠান সেই অনুষ্ঠানটোৱে প্ৰত্যেক বছৰে অসমৰ বিভিন্ন স্থানত টাইমূলীয় মানুহবিলাকক একত্ৰিত কৰি এখন সাংস্কৃতিক সমাৰোহ আয়োজন কৰি আহিছে এইবাৰ চতুৰ্থ বৰ্ষৰ এই আয়োজনটো আমি কৰিছোঁ শদিয়াৰ হলৌ গাঁৱৰ এই ফ্ৰাচেংমুং বৰগোহাঁই ক্ষেত্ৰত আৰু আমাৰ কথাটো এইটোৱেই যে আমি পৃথিৱীত যিমানবিলাক টাইমূলীয় মানুহ আছে সেইটো চীন দেশতেই হওক ম্যানমাৰত হওক থাইলেণ্ডত হওক লাওছ কেম্বোডিয়া আৰম্ভ কৰি আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত যিমানবিলাক বেলেগ বেলেগ টাই মানুহ আছে এই গোটেই মানুহবিলাকক আমি সাংস্কৃতিকভাৱে একত্ৰিত কৰি তেওঁলোকৰ মাজত এটা ঐক্য স্থাপন কৰিব আমি বিচাৰোঁ লগতে চাওলুং চুকাফাই যিটো আদৰ্শৰে সৈতে সৌমাৰখণ্ডলৈ আহি এখন নতুন সাংস্কৃতিক অসম গঢ়ি তুলিছিল এখন ৰাজনৈতিক অসমৰ ভেটি তৈয়াৰ কৰিছিলে আমি সেই কথাখিনি পুনৰবাৰ সমাজৰ মাজলৈ লৈ গৈ মানুহৰ মাজত ঐক্য স্থাপন কৰি এখন শক্তিশালী অসমীয়া সমাজ গঢ়িবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ ইয়াৰ মূল বক্তব্য ইমানবোৰ আৰু যেহেতু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈছে বৰ্তমানলৈকে ক'ৰ ঠাইৰ ধৰক আপোনালোকৰ টাইমূলীয় মিতিৰসকল আহিছে আচলতে এনেকুৱা হৈছে আমি প্ৰত্যেক বছৰে বিভিন্ন ঠাইৰ পৰা বিভিন্ন স্থানৰ পৰা আমি টাইমূলৰ মানুহখিনি ইয়ালৈ আমন্ত্ৰণ কৰোঁ কেতিয়াবা কিবা ৰাজনৈতিক পাকচক্ৰত অলপমান অসুবিধাৰ সৃষ্টি হয় কেতিয়াবা অন্যান্য চৰকাৰী মেৰপেচৰ কাৰণে অকণমান অসুবিধা হয় কিন্তু তৎসত্ত্বেও এইবাৰ আমি আমন্ত্ৰণ জনোৱাৰ ভিতৰত আমাৰ মাজত উপস্থিত হৈছেহি যোৱাকালি ইয়ালৈ আহিছে তেখেত হ'ল থাইলেণ্ডৰ বেংককৰ যিখন শিল্পকৰ্ণ ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় সেই বিশ্ববিদ্যালয়ৰ এজন পণ্ডিত সংস্কৃত পণ্ডিত আৰু ভাৰত চৰকাৰে যিজনক 2022 চনত পদ্মশ্ৰী এৱাৰ্ড দিছিল সেই পদ্মশ্ৰী ডক্টৰ চিৰাপত প্ৰবন্ধবিদ্য নামৰ সেই পণ্ডিতজন আমাৰ মাজলৈ আহিছে আৰু তেখেতে কালিৰ পৰা এইবিলাক অঞ্চল ভ্ৰমণ কৰিছে আজি স্থানীয় ঘৰত গৈ তেওঁ দুপৰীয়া আহাৰো গ্ৰহণ কৰিছে আৰু তেওঁ এই গোটেইখিনিৰ মাজতে থাকি আমাৰ মাজত থাইলেণ্ড আৰু আমাৰ মাজত থকা যিটো সাংস্কৃতিক সমন্বয় সেই সমন্বয় তেওঁ গঠন কৰিছে তাৰ উপৰিও সুদূৰ মণিপুৰৰ পৰা আমাৰ এজন বন্ধু আহিছে ৰাজকুমাৰ মহাসেনা তেওঁ আমাৰ মাজত আহিছে কালি পৰহিৰ পৰাই আমাৰ মাজত আছে তেনেকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা বিভিন্নজন ব্যক্তি ইয়ালৈ আহি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে